তেওঁলোকৰ গ্ৰুপত পহৰা দি আছে। কিন্তু আজি 3বাৰলৈকে এইখন গাঁৱত প্ৰত্যেকখন গাঁৱত তেওঁলোকে পহৰা দি আছে। গাড়ীত বেলেগ ধৰণৰ লাইট এটা লগাই থৈছে। তেনেকৈ পহৰা দিয়াৰ পিছত যে বাঘক যে পহৰা দি ৰক্ষা কৰিব পাৰি এইটো আমাৰ বিশ্বাস নহয়। কাৰণ আজি 4 দিনৰ ভিতৰত 5টা গৰু খাইছে, মাৰিছে। এই 5টা গৰু বিভিন্ন জেগাত মাৰিছে। আজি 2 কিলোমিটাৰ আগত মাৰিছে যদিও কাইলৈ আকৌ 2 কিলোমিটাৰ পিছতে মাৰিব। এনেকৈ মানে ই গাঁও সলাই মাৰি আছে। আজি কাৰ গৰু মাৰিলে? মানুহজনৰ নাম কি? আজি ধন বাহাদুৰ দৰ্জীৰ ঘৰৰ গৰু মাৰিছে। যিজনী গৰুৱে 2 লিটাৰকৈ গাখীৰ দিয়ে, 2 লিটাৰকৈ গাখীৰ দিয়া গৰুজনী মাৰিছে। তেনেকৈ যোৱাকালি দমৰা এটা মাৰিছে, প্ৰায় 20,000 টকাৰ দমৰা। এনেকৈ বহুতো সন্ত্ৰাস চলাইছে। আমি এই আপোনালোকৰ চেনেলৰ যোগেদি জনাব বিচাৰোঁ যে আমাৰ এই অঞ্চলৰ মানুহে বিভিন্ন ধৰণৰ জীৱ জন্তুৱে আক্ৰমণ কৰি আছে। কিন্তু আমি হাতী বা গাহৰিৰ এইবিলাক উৎপাততো আমি একো এটা কৰা নাছিলোঁ। আমি পহৰা দিব পাৰিছিলোঁ আৰু সুৰক্ষিত হৈছোঁ বুলি ক'ব লাগিব। খেতি পথাৰ নষ্ট কৰাৰ পিছতো কিন্তু এতিয়া আহি ঘৰৰ ভিতৰত সোমাবলৈ আৰম্ভ কৰিছে। সেইকাৰণে আমি এই চেনেলৰ যোগেদি আমি সুৰক্ষা বিচাৰিছোঁ। কাজিৰঙা 6ষ্ঠ সংযোজনৰ সীমাৱৰ্তী এলেকাত ফেন্সিঙৰ ব্যৱস্থা দি ফৰেষ্ট ডিপাৰ্টমেণ্ট তথা অসম চৰকাৰে এই অঞ্চলবাসীক সুৰক্ষা কৰে যেন। নহ'লে আজি গাঁৱৰ মানুহৰ যি এটা আক্ৰোশ হৈছে, ভৱিষ্যতে যদি কোনো কিবা পহু গাহৰি এইবিলাক জীৱ জন্তু আহি যদি ভিতৰত সোমাওঁতে কিবা অনিষ্ট কৰে, কিন্তু ৰাইজ দায়ী নহয়। কাৰণ ৰাইজৰ আক্ৰোশ দেখিছে। মানে এতিয়া চব ইয়াত যিমান মানুহ বসবাস কৰি প্ৰায় দুখীয়া মানুহে বুলি ক'ব লাগিব। কাজিৰঙা নেশ্যনেল পাৰ্কৰ ওচৰত যিবিলাক ধনী মানুহ আছিল তেওঁলোকতো উঠি বাহিৰলৈ গুচি গ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।